স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কলাইগাঁৱৰ নিজ দলত প্ৰতিবাদ গাঁৱৰ শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও প্ৰতিবাদ অব্যাহত আছে কোনো কাৰণতে স্মাৰ্ট মিটাৰ গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰতিবাদকাৰী আৰু এইদৰে প্ৰতিবাদকাৰীসকল ওলাই আহিছে কোনোপধ্যে তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰ সংযুক্ত হ'বলৈ নিদিয়ে বা তাৰ বিৰুদ্ধে প্ৰতিবাদ তেওঁলোকে এনেধৰণে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিবাদকাৰীসকলৰ মন্তব্য আপোনালোকলৈ আগবঢ়াম আমাৰ সাংবাদিক ফাইজুল হুছেইনে প্ৰস্তুত কৰিছে এক প্ৰতিবেদন হেয়া চাম আহক স্মাৰ্ট মিটাৰে জ্বালা-কলা খুৱাইছে একাংশ গাঁওবাসীক সমগ্ৰ অসমতে এই স্মাৰ্ট মিটাৰে যি ৰাইজক দুৰ্দশা কৰিছে তাৰে সমান্তৰালভাৱে ওদালগুৰি জিলাৰ ডলাৰ একাংশ ৰাইজ আজি ওলাই আহিছে তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন ৰাইজ ওলাই আহিছে মহিলা ওলাই আহিছে পুৰুষসকল আহিছে তেওঁলোকৰ দাবী যে এই স্মাৰ্ট মিটাৰ তেওঁলোকে ঘৰত কোনো পধ্যেই লগাব নিদিয়ে মোৰ লগত আছে গাঁওবাসীৰ একাংশ মই তেখেতৰ পৰাই পোনে কথাখিনি জানিম কি ক'ব দাদা মানে আমাৰ ওদালগুৰি জিলাৰ ধৰক এই ডলা অঞ্চল মাকেলিকান্দা গোসাইঘাট কছাৰীতল বৃহত্তৰ অঞ্চলত স্মাৰ্ট মিটাৰ সম্পৰ্কত অৱগত নোহোৱাকৈ ৰাইজে নজনাকৈয়ে কেতিয়াবা ৰাইজৰ গৃহস্থৰ অনুপস্থিতিত পৰিয়ালৰ অনুপস্থিতিত তেওঁলোকৰ APDSLৰ কৰ্মচাৰীবৃন্দই গৈ পেলাই স্মাৰ্ট মিটাৰ লগাইছে আৰু স্মাৰ্ট মিটাৰ যিখিনি সময়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সদৌ অসমজুৰি প্ৰবল প্ৰতিবাদ হৈছে ই অত্যাধিক বিল আহে তাৰ উপৰিও কি হয় যে হঠাৎ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ফলত অতিৰিক্ত জৰিমনা 400 টকা ভৰিব লগা হয় এই অৱস্থাত অত্যাধিক বিল অহা আৰু জৰিমনা ভৰিব লগা অতিৰিক্ত এটা অৱস্থাত অত্যাধিক বিল এনেকুৱা আহে যে পূৰ্বে আহিছিল যদি 400-500 টকা এতিয়া 1000 1200 1500 এনে ধৰণৰ ৰাজহুৱা অভিযোগ আছে তেনে ক্ষেত্ৰত আমাৰ এই অঞ্চলত কালাইগাঁও সংমণ্ডলৰ জৰিয়তে বৃহত্তৰ গাঁওবাসীৰ মাজত গোপনে আহি তেওঁলোকে স্মাৰ্ট মিটাৰ সংযোগ কৰিব বিচাৰিছে আমাৰ স্পষ্ট মত আমাৰ গাঁওবাসীৰ স্পষ্ট মত যে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ দিয়া নহব আৰু স্মাৰ্ট মিটাৰ যেতিয়ালৈকে স্মাৰ্ট মিটাৰৰ বিষয়টো ৰাজহুৱাভাৱে এটা সিদ্ধান্ত লৈ নাহে স্মাৰ্ট মিটাৰ এই অঞ্চলত সংযোগ নকৰক আৰু আমি দাবী জনাইছো যে স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে অত্যাধিক খৰচ বহন কৰিবলগীয়া এই স্মাৰ্ট মিটাৰ আমাৰ দুখীয়া জনসাধাৰণৰ ওপৰত ই এটা বোজা অতিৰিক্ত বোজা এই বন্ধ হ'ব লাগিবই মুখ্যমন্ত্ৰীয়ে বা ৰজাঘৰীয়াইতো এই ক্ষেত্ৰত স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত কিন্তু নস্যাৎ কৰিছে তেখেতসকলে যে স্মাৰ্ট মিটাৰ ৰাইজৰ কাৰণে উপযোগী কি ক'ব তেনে তেখেতসকলে কোনোবা কোম্পানীৰ লগত মিলা মিছা কৰি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী তেনেকুৱা এজন সকলোৰে অভিযোগ থকা ব্যক্তি তেওঁ কোনোবা কোম্পানীৰ লগত মিলা মিছা কৰি স্মাৰ্ট মিটাৰৰ কিবা অংশ পাইছে নেকি আমাৰ পূৰ্ণ সন্দেহ হয় স্মাৰ্ট মিটাৰ ইমান খৰচী স্বত্তেও তেওঁ স্মাৰ্ট মিটাৰ ৰাইজৰ ঘৰে ঘৰে লগাব দিয়াতো ইমান প্ৰতিবাদ হোৱাৰ পিছতো আপোনালোকে দেখিছে যে উজনিত এই ৰাইজে ভুক্তভোগী ৰাইজে স্মাৰ্ট মিটাৰ খুলি নি চিটি বোৰ্ডত জমা দিছে তেনেকুৱা ক্ষেত্ৰতো তেওঁ এই বিষয় লৈ ৰাইজৰ এই অভিযোগবিলাক শুনাৰ পক্ষপাতি নহয় আচলতে তেওঁ জনগণ বিৰোধী এটা স্থিতি লৈছে বিশেষভাৱে এই অন্যান্য বহু বিষয়ৰ লগতে এই স্মাৰ্ট মিটাৰৰ বিষয়টো লৈ পেলাই গতিকে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ মাজত এতিয়া সজাগতা সৃষ্টি হৈছে কলাইগাঁও অঞ্চলৰ ৰাইজৰ মাজত গতিকে স্মাৰ্ট মিটাৰ কলাইগাঁও অঞ্চলৰ ৰাইজে কোনো চৰ্ততে লগাব নিদিয়ে এইটো এটা খাটাং যিসকল স্মাৰ্ট মিটাৰ সংযোগ কৰিলে সংমণ্ডলৰ বিষয়বোৰ কৰিলে আপোনালোকে সেই মিটাৰবিলাক কি খুলি দিব নেকি এই অঞ্চলত স্মাৰ্ট মিটাৰ গ্ৰাম্য অঞ্চলত স্মাৰ্ট মিটাৰৰ সংযোগ আৰম্ভণিহে হৈছে আজি 15-20 দিন আগতে মাকেলিকান্দাত ইফালে ৰাজহুৱা এনে ধৰণৰ সভা সমিতি চলি থকা অৱস্থাতেই এফালে গৈ তেওঁলোকে লগাইছে ঠিক তেনেকে কছাৰীতলতো কিছু লগাইছে কছাৰীতলৰ ৰাইজে এটা বৰ ভাল সিদ্ধান্ত ল'লে তেওঁলোকক বুজাই বঢ়াই কৰ্মচাৰীবৃন্দক পঠাই দিছে যে আপোনালোকে বিষয়াবিলাক SDO অভিযন্তাক মাতি আনক আমি ৰাইজৰ সৈতে প্ৰথমে বহক যিহেতু স্মাৰ্ট মিটাৰ সম্পৰ্কত অত্যাধিক বিল আহে তাৰ পাছত অতিৰিক্ত জৰিমনা ভৰিব লগা হয় তাৰ উপৰিও স্মাৰ্ট মিটাৰৰ কাৰণে য'ত 8-10 হাজাৰ টকাৰ একোটা স্মাৰ্টফোনৰ দৰকাৰ হয় তাৰ উপৰিও এইটো কথাও লক্ষণীয় য'ত এজাক বৰষুণতেই 2-3 দিনৰ কাৰণে বা এজাক সাধাৰণ বতাহতেই 2-3 দিন লাইন নাথাকে তাৰপিছত আমি স্মাৰ্ট মিটাৰ লগাব লগা এটা পৰিস্থিতি এটা এতিয়াই হোৱা নাই যে বহু পিছ পৰি আছে কাৰিকৰী
কাৰণতো স্মাৰ্ট মিটাৰ আমাৰ ৰাইজৰ কাৰণে কেতিয়াও উপযোগী নহয়। হয়, নিশ্চিতভাৱে তেখেতে কৈছে যে কোনো পধ্যে তেখেতসকলে এই স্মাৰ্ট মিটাৰ তেখেতসকলৰ ঘৰত সংযোগ কৰিব নিদিয়ে। মহিলাসকল ওলাই আহিছে, মোৰ লগত আছে এগৰাকী মহিলা। মই তেখেতৰ পৰাই কোনে জানিম কি ক'ব বাইদেউ আপোনালোকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ বিষয়ে কৰিছে। যিহেতু আমাৰ গ্ৰাম্য অঞ্চলত সকলোৰে মানে অৱস্থা কাহিল। স্মাৰ্ট মিটাৰ লগোৱাটো ৰিচাৰ্জ ভৰাওঁতে যদি অসমত ল'ৰা ছোৱালীবিলাকে পঢ়ি থকা অৱস্থাতে কেতিয়াবা লাইনটো কাটি দিয়ে বুলি কোৱা শুনিছোঁ আমি। তেনে ক্ষেত্ৰত আমি স্মাৰ্ট মিটাৰ লগাব নোৱাৰোঁ, যিহেতু আমাৰ গাঁৱৰ আৰ্থিক অৱস্থা গোটেই বেয়া। গতিকে আমি স্মাৰ্ট মিটাৰ নলগাওঁ। তাৰোপৰি যিবিলাকে মানে স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে তেওঁলোকে তাৰমানে গাঁৱৰ কিছুমান মানুহক ভুৱা দিছে আৰু যদি স্মাৰ্ট মিটাৰ এতিয়া লগোৱা নহয় তেতিয়াহ'লে 10,000কৈ ফাইন ভৰিব লাগিব। তেনেকুৱা ক্ষেত্ৰত মানে কিছুমানে ভয় সন্দেহ কৰি যিহেতু বিনামূলীয়া আহিছে গাঁৱৰ মানুহে সেইটো ভাবিছে আৰু লগাইছে, কিন্তু পিছত মানে সংকোচ কৰিছে আৰু আগত ক'ব পৰা নাই। তেওঁলোকে তাৰমানে জধে মধে আহিছে আৰু মিটাৰবিলাক খুলিছে, তেনেকৈ লগাই দিছে। যিহেতু আমাৰ গ্ৰাম্য অঞ্চলত দৰিদ্ৰ সীমাৰেখাৰ বহুত মানুহ আছে, তেওঁলোকলৈ যাতে আহ্বান জনাইছোঁ আমাৰ গাঁওবাসীক অকণমান সহানুভূতি দিয়ক, যাতে স্মাৰ্ট মিটাৰ নালাগে। আগতে যেনেকুৱা ডিজিটেল মিটাৰ আছে তেনেকুৱাই থাকক, তো আমাক কোনোপধ্যে নালাগে বুলি আমি মানে বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু ছাৰ। হয়, নিশ্চিতভাৱে ক'ব লাগিব গাঁওবাসীৰ এক দুৰ্দশাৰ তেওঁলোকৰ সীমা নোহোৱা হৈছে। তেওঁলোকে একাংশ বিষয়ববীয়া তেওঁলোকক জোৰ জুলুম কৰে এই স্মাৰ্ট মিটাৰসমূহ সংযোগ কৰিবলৈ, কিন্তু তেওঁলোকে যি স্মাৰ্ট মিটাৰৰ যি জ্বালাকালা সেই জ্বালাকালাৰ পৰা তেওঁলোকে বাচিব খুজিছে। তেওঁলোকে কোনোপধ্যেই কিন্তু এই স্মাৰ্ট মিটাৰ তেওঁলোকৰ ঘৰত লগাবলৈ তেওঁলোকে অমান্য হৈছে। সেয়ে তেওঁলোকে আজি এই ওদালগুৰি জিলাৰ কলাইগাঁৱৰ সমীপৰ ডলাত তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।